নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম জিকেৰ ইম্পৰ্টেণ্ট কিছুমান MCQs আৰু এইটো হৈছে ক্লাছ 4। ইয়াৰ আগতে আমি 3টা ক্লাছত আসাম জিকেৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে এইটো চেনেলত পাই থাকিব। গতিকে বলক আমি MCQsসমূহ আলোচনা কৰোঁ। প্ৰথমটো MCQ হৈছে যে দ্য ষ্টেট এন্থম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন নেমড। ৰাজ্যিক গীত অ' মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশিত হোৱা আলোচনীখনৰ নাম। আলোচনীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ বাঁহী। বাঁহী হৈছে প্ৰথমখন আলোচনী যিখনত অ' মোৰ আপোনাৰ দেশ ৰাজ্যিক গীতটো প্ৰথম প্ৰকাশ হৈছিল। আমি 2 নম্বৰ MCQটো চাওঁ। 2 নম্বৰ MCQটো হৈছে সোধা হৈছে যে ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম। কোনটো বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি 2007 চনত। ইয়াৰ পিছৰটো MCQ চাওঁ। 3 নম্বৰ MCQটো হৈছে যে হুইচ টাউন ইজ অলছ' নউন এজ দ্য মানচেষ্টাৰ অফ আছাম। কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি শুৱালকুছি। 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰত সোধা হৈছে দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল আ ডিক্সনেৰী নেমড হেমকোষ ইজ। হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া হ'ল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি হেমচন্দ্ৰ বৰুৱা। 5 নম্বৰ প্ৰশ্নত সোধা হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ জিউ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য। 6 নম্বৰটো আমি চাওঁ। 6 নম্বৰ প্ৰশ্নটোত সোধা হৈছে প্ৰাচ্য শাসনাৱলী ৱাজ এডিটেড বাই। প্ৰাচ্য শাসনাৱলী সম্পাদনা কৰিছিল কোনে কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ডক্টৰ মহেশ্বৰ নেওগ। আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী ৱাজ ফৰ্মড বাই। স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন হৈছিল। কাৰ নেতৃত্বত হৈছিল গঠন কৰা? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি পুষ্পলতা দাস। আপোনালোকেও কৰি যাব আৰু কিমানটা শুদ্ধ কৰিলে আপোনালোকে কমেণ্ট বক্সত জনাব। আমি পিছৰটো চাওঁ। 8 নম্বৰ প্ৰশ্নটোত সোধা হৈছে দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইজ। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক হৈছে অসমীয়া বুৰঞ্জীৰ লেখক হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি দেৱেন্দ্ৰনাথ বেজবৰুৱা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 9 নম্বৰ প্ৰশ্নত সোধা হৈছে যে ইন আছাম আ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ চিটুৱেটেড ইন। অসমত গৰম পানীৰ উৎসৰ এটা উৎস অৱস্থিত। অপশ্যনসমূহ দিছে প্ৰথমটো দিছে নম্বৰ ৰিজাৰ্ভ ফৰেষ্ট। তাৰপিছত 2 নম্বৰটো দিছে পৰশুৰাম কুণ্ড। 3 নম্বৰ দিছে ওৰাং ৱাইল্ড লাইফ চেঞ্চুৰী। 4 নম্বৰ দিছে মানাস নেশ্যনেল পাৰ্ক। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ নম্বৰ ৰিজাৰ্ভ ফৰেষ্ট। আমি 10 নম্বৰটো চাওঁ। 10 নম্বৰত সোধা হৈছে কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই হুইচ ওৱান অফ দ্য ফলোয়িং কোচ কিং। কোনজন কোচ ৰজাৰ দিনত কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি নৰনাৰায়ণ। 11 নম্বৰ প্ৰশ্নটো চাওঁ। দ্য পাটকাই বম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন। পাটকাই বম ৰেঞ্জে মাজৰ সীমা নিৰ্ধাৰণ কৰে। কাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে? শুদ্ধ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ইণ্ডিয়া এণ্ড বাৰ্মা। আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী অফ আছাম বৰ্ডছ অফ দ্য গল্ডেন লেংগুৰ। অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই
সোণালী লংগুৰৰ বাবে গৌৰৱ কৰে পানী দিহিং পবিতৰা লাওখোৱা আৰু চক্ৰশিলা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি চক্ৰশিলা আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ 13 নম্বৰ প্ৰশ্নটোত সোধা হৈছে About 91% of world population of a particular animals species found in Kaziranga National Park is which one of the following? Kaziranga ৰাষ্ট্ৰীয় উদ্যানত পোৱা এটা বিশেষ প্ৰাণীৰ প্ৰজাতিৰ বিশ্ব জনসংখ্যাৰ প্ৰায় 91% তলৰ কোনটো? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি পিগমি হক আমি পিছৰটো প্ৰশ্ন চাওঁ 14 নম্বৰ প্ৰশ্নটো সোধা হৈছে চিয়াং জইন্ড বাই লোহিত এণ্ড দিবাং মেক্স হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ চিয়াঙে লোহিত আৰু দিবাঙে যোগ দি তলৰ কোনখন নদী তৈয়াৰ কৰে অপশ্যনসমূহৰ ভিতৰত অপশ্যনসমূহ দিয়া হৈছে প্ৰথমটো জিয়া ভৰলী দ্বিতীয়টো দিয়া হৈছে দিখৌ তৃতীয়টো দিয়া হৈছে সোৱণশিৰি আৰু চতুৰ্থটো দিয়া হৈছে ব্ৰহ্মপুত্ৰ গতিকে এই সকলোবোৰ অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ 15 নম্বৰ প্ৰশ্নটো সোধা হৈছে যে পানী দিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ তলত উল্লেখ কৰা জিলাসমূহৰ ভিতৰত পানী দিহিং চৰাই অভয়াৰণ্য অৱস্থিত যোৰহাট শিৱসাগৰ গোলাঘাট আৰু ধেমাজি চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি শিৱসাগৰত পানী দিহিং চৰাই অভয়াৰণ্য যিখন আছে সেইখন অৱস্থিত আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্ন সোধা হৈছে when ভূপেন হাজৰিকা had been awarded with দাদা চাহেব ফালকে এৱাৰ্ড ভূপেন হাজৰিকাক দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল কিমান চনত সন্মানিত কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি 1992 চনত ভূপেন হাজৰিকা দেৱক দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল 17 নম্বৰ প্ৰশ্নটো চাওঁ 17 নম্বৰ প্ৰশ্নত সোধা হৈছে হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ অসমৰ পৰা তলৰ কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিলে সকলো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি লীলাধৰ বৰুৱা 18 নম্বৰ প্ৰশ্নটো চাওঁ হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম কোনটো অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি কোহিনুৰ থিয়েটাৰখন হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ আমি 19 নম্বৰটো চাওঁ 19 নম্বৰত সোধা হৈছে শোভা ব্ৰহ্মা ৱাজ এছ'চিয়েটেড উইথ শোভা ব্ৰহ্মৰ লগত জড়িত আছিল কি আছিল সেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি ফাইন আৰ্টছ আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আৰু এইটো হৈছে ইয়াৰ শেষৰ প্ৰশ্ন গতিকে আপোনালোকে কমেণ্ট বক্সত জনাব কিমানটা শুদ্ধ কৰিলে ইয়াৰ ভিতৰত হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিলে বা প্ৰথম অসমীয়া অনুবাদক কোন আছিলে এইটো হয়তো নিশ্চয় জানে আপোনালোকে কমেণ্ট বক্সত জনাব এইটো প্ৰশ্ন আপোনালোকলৈ এৰিছোঁ আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে